নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী ইউনিট 3 জলবায়ু বিজ্ঞান শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা জিঅ'গ্ৰাফীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, জলবায়ু বিজ্ঞানৰ অৰ্থ, পৰিসৰ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰ, জলবায়ু বিজ্ঞানৰ প্ৰাকৃতিক ভূগোলৰ এই শাখাত বতৰ আৰু জলবায়ুৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰা হয়, অৰ্থাৎ বায়ুমণ্ডলৰ ভিন্ন দিশসমূহ খবৰকৈ বিশ্লেষণ কৰা হয়। ইয়াত বায়ুৰ তাপ, চাপ, জলীয় বাষ্পৰ পৰিমাণ, বায়ুমণ্ডলৰ স্তৰসমূহ, বায়ুমণ্ডলৰ গঠন, বতাহৰ উৎপত্তি আৰু গতি, বৰষুণ, ধুমুহা বতাহৰ প্ৰকাৰ আদিৰ বিষয়ে আলোচনা কৰা হয়। বৰষুণৰ প্ৰকাৰ আৰু বিতৰণ, মেঘৰ নাম আৰু প্ৰকৃতি, জলবায়ুৰ ভাগ আৰু বিতৰণৰ উপৰিও জীৱনৰ ওপৰত জলবায়ুৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। জলবায়ু বিজ্ঞানৰ পৰিসৰ। জলবায়ুৰ বিষয়ে ভালকৈ জানিবলৈ বায়ুমণ্ডলৰ বিস্তৃত অধ্যয়ন কৰাটো আৱশ্যক। বায়ুমণ্ডলক পৃথক কৰি অধ্যয়ন কৰা সম্ভৱ নহয়, কাৰণ বায়ুৰ প্ৰভাৱ আকাশ, স্থলভাগ, জলভাগ আৰু জীৱমণ্ডললৈ সমানে পৰে। বায়ু নথকাকৈ জীৱমণ্ডল স্থিতিশীল হ'ব নোৱাৰিব। বৰষুণ, বতৰ আৰু জলবায়ুৰ সৃষ্টি নহ'ব। বায়ুমণ্ডলত বিভিন্ন গেছ, সূৰ্যৰ পৰা পোৱা তাপ, জলীয় বাষ্প, ধূলি আৰু বালি আদি একেলগে থাকি জলবায়ুৰ ৰূপ প্ৰদান কৰে। বায়ুমণ্ডলৰ নিম্নভাগৰ আৰু উচ্চ সীমালৈ এই স্তৰবোৰ হ'ল তাপমণ্ডল, স্থৰমণ্ডল, অজনমণ্ডল, মধ্যমণ্ডল, আয়নমণ্ডল আৰু বহিমণ্ডল। বতৰ আৰু জলবায়ুৰ প্ৰধান কাৰ্য সাধাৰণতে নিম্ন স্তৰত সীমাবদ্ধ থাকে, বিশেষকৈ সমমণ্ডলীয় স্তৰসমূহত প্ৰায় 80 কিলোমিটাৰ উচ্চতালৈ। জলবায়ুৰ পৰিসৰ বুজাবলৈ বায়ুমণ্ডলৰ তলৰ স্তৰসমূহৰ লগতে বায়ুত সৃষ্টি হোৱা তাপ আৰু চাপ আৰু মানুহ, উদ্ভিদ আৰু জীৱ-জন্তুৰ ওপৰত জলবায়ুৰ প্ৰভাৱ সম্বন্ধে জানিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। জলবায়ু বিজ্ঞানৰ গুৰুত্ব যিকোনো অধ্যয়ন প্ৰধানত দুটা কাৰণত কৰা হয়। প্ৰথমত, অজ্ঞাত বস্তুৰ বিষয়ে জানিবলৈ আৰু নতুন জ্ঞান আহৰণ কৰিবলৈ। দ্বিতীয়ত, প্ৰাকৃতিক প্ৰক্ৰিয়াৰ অৱলম্বন বুজাবলৈ। জলবায়ুৰ প্ৰকৃতি ঠাইভেদে আৰু উচ্চতাভেদে ভিন্ন হয়। ইয়াৰ মূল কাৰণ হ'ল বায়ুত থকা তাপ, চাপ, জলীয় বাষ্পৰ পৰিমাণ, বৰষুণৰ সময় আৰু পৰিমাণ, বতাহ আৰু ধুমুহা প্ৰকৃতি। এইবোৰৰ ওপৰত আধাৰ কৰি পৃথিৱীখন তাপমণ্ডল আৰু চাপমণ্ডলত ভাগ কৰা হৈছে। ঠাই বা অঞ্চলভিত্তিক জলবায়ুৰ তথ্য গ্ৰন্থসমূহত সংৰক্ষণ কৰা হৈছে। আকাশী যাতায়াতৰ বাবে বায়ু আৰু জলবায়ুৰ জ্ঞান বিশেষভাৱে প্ৰয়োজন। উৰণ আৰু অৱতৰণৰ সময় বতৰ ফৰকাল নথকাৰ ফলত
সমস্যা বা দুৰ্ঘটনা ঘটিব পাৰে। জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ, জীৱ-জন্তু, মাটি, খাদ্য উৎপাদন, বাসস্থান আৰু মানুহৰ পোচাকৰ প্ৰকাৰ নিৰ্ধাৰিত হয়। মুঠতে জীৱন আৰু বায়ুমণ্ডলৰ সমন্বয় বজাই ৰাখিবলৈ জলবায়ু অধ্যয়ন অত্যন্ত গুৰুত্বপূৰ্ণ। 2 নম্বৰ প্ৰশ্ন। বায়ুচাপৰ সংজ্ঞা দিয়া। বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম লিখা আৰু এই চাপ কি ধৰণে প্ৰকাশ কৰা হয়। পৃথিৱীৰ উপৰিভাগত বায়ুমণ্ডলৰ চাপৰ বিতৰণ বৰ্ণনা কৰা। উত্তৰ: পৃথিৱীক আগুৰি থকা বায়ুমণ্ডলৰ বা বায়ুৰ ওজন আছে, যাক আমি বায়ুচাপ বুলি জানো। যদিও এই চাপ প্ৰত্যক্ষভাৱে অনুভৱ নকৰা যায়, পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে এই চাপ উদ্ভৱ হয়। পৃথিৱীৰ মুঠ বায়ুমণ্ডলৰ ওজন প্ৰায় ৫,০০০ নিযুত টন। এই ওজনৰ বাবে বায়ুৰ চাপ অনুভূত হয়। সমুদ্ৰপৃষ্ঠত প্ৰতি বৰ্গ চেণ্টিমিটাৰ স্থানত এই চাপ প্ৰায় 1 কিলোগ্ৰামৰ সমান। এই চাপ ৭৬০ মিলিমিটাৰ দীঘল পাৰা ভৰাই চুঙা এটাত পৰীক্ষা কৰিলে বায়ুচাপ তললৈ হ্ৰাস নোহোৱাকৈ বজাই থাকে। এই বায়ুচাপ প্ৰায় 1013.2 মিলিবাৰৰ সমান। বায়ুচাপ জোখা যন্ত্ৰ আৰু একক। বায়ুমণ্ডলৰ চাপ পৰিমাপ কৰাৰ যন্ত্ৰক বেৰিমিটাৰ বুলি কোৱা হয়। বেৰিমিটাৰ 2 প্ৰকাৰৰ হ'ব পাৰে। ক. পাৰা ব্যৱহাৰ কৰা চাপমান যন্ত্ৰ। খ. কোনো পদাৰ্থৰ ওপৰত নিৰ্ভৰ নকৰা অনিৰ্দিষ্ট বেৰমিটাৰ। আজিকালি বায়ুচাপ মাপিবলৈ বেৰোগ্ৰাফ নামৰ স্বয়ংলিখিত যন্ত্ৰ ব্যৱহৃত হয়। বায়ুৰ চাপৰ একক হ'ল মিলিবাৰ, যাৰ মান 1013.2 মিলিবাৰৰ সমান। নম্বৰ 1. বায়ুচাপৰ বিতৰণ। পৃথিৱীৰ ভিন্ন অঞ্চলত উত্তাপৰ পৰিমাণ বেলেগ হোৱাৰ দৰে বায়ুমণ্ডলৰ চাপো একে নহয়। চাপ আৰু উত্তাপৰ মাজত শক্তিশালী সম্পৰ্ক আছে। বায়ুৰ উত্তাপ বেছি হ'লে চাপ কম আৰু উত্তাপ কম হ'লে চাপ বেছি হয়। উচ্চতা বঢ়াৰ লগে লগে চাপ হ্ৰাস পায়। বায়ুমণ্ডলৰ চাপৰ এই 2 প্ৰধান ধৰণৰ বিতৰণ আছে: উলম্বিত বিতৰণ আৰু অনুভূমিক বিতৰণ। নম্বৰ 2. উলম্বিত বিতৰণ। সমুদ্ৰপৃষ্ঠৰ পৰা ওপৰলৈ যোৱাৰ লগে লগে বায়ুমণ্ডল সংকোচনশীল হোৱাৰ ফলত চাপ ক্ৰমশঃ হ্ৰাস পায়। প্ৰতি 1000 মিটাৰ উচ্চতাত বায়ুচাপ প্ৰায় 700 মিলিবাৰ হ্ৰাস হয়। এই হ্ৰাসক চাপৰ উলম্বিত বিতৰণ বুলি কোৱা হয়। নম্বৰ 3. অনুভূমিক বিতৰণ। সমুদ্ৰপৃষ্ঠৰ সমান উচ্চতাত বিভিন্ন স্থানত বায়ুচাপ ভিন্ন হয়। নিৰক্ষীয় অঞ্চলৰ পৰা উত্তৰ বা দক্ষিণলৈ গৈ বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস পোৱাৰ লগে লগে চাপো হ্ৰাস হয়। এই ধৰণৰ বিতৰণক অনুভূমিক বিতৰণ বুলি কোৱা হয়। অনুভূমিক বিতৰণ প্ৰদৰ্শনৰ বাবে সমচাপ ৰেখা অঁকা হয়। য'ত বায়ুচাপ বেছি সেই অঞ্চলক উচ্চচাপ অঞ্চল আৰু য'ত কম সেই অঞ্চলক নিম্নচাপ অঞ্চল বুলি কোৱা হয়। উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বতাহ প্ৰবাহিত হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।